ভাল লাগিছে, বহুত ভাল লাগিছে। যেটো ইমান দিন হল সেন্টাৰটো আৰম্ভ হোৱা তাৰ পিছত মই আহিব পৰা নাছিলো। অলিম্পিকত মানে বিজি হৈ আছিল যেহেতু সবে গম পায়। তাৰ পাছত ঘৰলৈ অহা হোৱা নাছিল, এদিন বা দুদিনৰ কাৰণে অহা হয় আৰু টাইমো নিমিলে এনেধৰণে। আৰু আজি আহিলো, ভাল লাগিছে সকলোকে লগ পাই। আমাৰ MLA ছাৰ বিশ্বজিৎ ছাৰে গোটেই বস্তুখিনি চাই আছে, মোৰ ধুনীয়াকৈ এৰেঞ্জ কৰিছে সব। আৰু আমাৰ কবিতা মেডাম আছে যি ট্ৰেইনিং কৰাই আছে। ল'ৰা ছোৱালীখিনিক দেখি ভাল লাগিছে। আৰু মই ভাবিছোঁ যিহেতু এতিয়া অলপ ব্ৰেকত আছোঁ, মই অলপ জড়িত হ'ম মই সকলো ক্ষেত্ৰতে। আৰু এইখিনি যিহেতু নিজৰ ল'ৰা ছোৱালী হয়, নিজৰ গাঁৱৰ ল'ৰা ছোৱালী হয়, তেওঁলোকৰ পৰাই প্ৰথম আৰম্ভ কৰিম বুলি ভাবিছোঁ। আৰু চেষ্টা কৰিম যাতে তেওঁলোকক কেনেধৰণে সহায় কৰিব পাৰোঁ, কেনেধৰণে তেওঁলোকৰ প্ৰগ্ৰাম শ্বেডিউল এইবোৰ যাতে চাব পাৰোঁ মই। আৰু অনাগত টাইমত যাতে তেওঁলোকে কি কম্পিটিশ্যন আছে তাৰ বাবে যাতে ভালদৰে প্ৰিপেয়াৰ কৰিব পাৰে। আৰু মই বিচাৰোঁ যাতে আমাৰ এই বৰপথাৰৰ পৰাও যাতে আৰু ল'ৰা ছোৱালী ওলাব পাৰে, কাৰণ বহুত সৰু সৰু ল'ৰা ছোৱালীও আছে যাক দেখি এনেকুৱা লাগিছে যে তেওঁলোকে ফ'কাছ আছে আৰু অনা টাইমত ভাল কৰিব পাৰিব। চ' ময়ো চেষ্টা কৰিম যাতে মই মোৰ নিজৰ 100% দিবৰ কাৰণে তেওঁলোকৰ ওপৰত, আৰু যাতে আমাৰ বৰপথাৰৰ পৰা আৰু ওলাব লাগে বক্সাৰ। পৰৱৰ্তী লক্ষ্য সেয়াই, যিহেতু আমাৰ অলপ বক্সিঙৰ এতিয়ালৈকে মানে নেক্সট শ্বেডিউলটোৰ কাৰণে অকণমান প্ৰব্লেম হৈ আছে, এতিয়ালৈকে ওলোৱা নাই। চ' মোৰ অকণমান ভাবিছোঁ যে যিহেতু 1 বছৰমান মই ল'ৰা ছোৱালীখিনিক উলিয়াই নিয়াত অকণমান চেষ্টা কৰোঁ। অলিম্পিকৰ কাৰণে এতিয়াও 4 বছৰ আছে। চ' মই অলিম্পিক নিশ্চয় খেলিম আৰু এটা অলিম্পিক, কিন্তু মোৰ নিজৰ এইটো এটা যে দায়িত্ব বুলি ভাবোঁ মই, যে সৰু ল'ৰা ছোৱালীখিনিক উলিয়াই নিয়াটো, মোৰ লগতে যাতে আৰু ল'ৰা ছোৱালীয়ে খেলিব পাৰে। কাৰণ গ্ৰাছ ৰুটৰ পৰা ল'ৰা ছোৱালী উলিয়াই নিয়াটো এটা ডাঙৰ কথাই বুলি ক'ব পাৰোঁ। কাৰণ এইটো বহুত চেষ্টা কৰিব লাগিব একেবাৰে গ্ৰাছ ৰুটৰ পৰা উলিয়াবৰ কাৰণে। যোনবোৰ চেণ্টাৰত অলৰেডি ল'ৰা ছোৱালী নেশ্যনেল লেভেললৈকে খেলি আছে তেওঁলোকতো ওলাই গৈছে, কিন্তু গ্ৰাছ ৰুটত এতিয়ালৈকে বহুত ল'ৰা ছোৱালী আছে যি এনেকুৱা সুবিধা পোৱা নাই। মই চেষ্টা কৰিম যাতে গ্ৰাছ ৰুটৰ ল'ৰা ছোৱালীখিনিক উলিয়াবৰ কাৰণে, আৰু মই নিজৰ জেগাৰ পৰাই চেষ্টা কৰিম বুলি ভাবোঁ। নাই, কালি গৈ আছোঁ। হয়, যিহেতু তাই যমুনা আৰু মোৰ যি ফ্ৰেণ্ডশ্বিপ হয়, আমি সৰুৰ পৰাই যেতিয়া মই বক্সিং আৰম্ভ কৰিছিলোঁ তেতিয়াৰ পৰাই আমাৰ ফ্ৰেণ্ডশ্বিপ আৰম্ভ হৈছিলে। চ' তাৰপিছত আমি দুইজনীয়ে যিহেতু বক্সিঙত বিজি হৈ যাওঁ, তাই মোৰ ঘৰত এবাৰো অহা নাছিলে। চ' এইবাৰ ফাৰ্ষ্ট লৈ আহিছোঁ, আৰু আমি দুইজনীয়ে চেষ্টা কৰিছোঁ যাতে আমি যিদৰে ল'ৰা ছোৱালীক উলিওৱাৰ যোনটো মোৰ কৈছোঁ যে ভৱিষ্যতৰ যোনটো থাকিব, আমি দুইজনী মিলিয়ে কৰিম। চ' তাইক এই একাডেমিক অনাৰো সেইটোৱে এটা ৰিজন আছিলে যে আমি সকলো যিহেতু আমি দুজনী থাকিলে আৰু বেছি ভাল কৰিব পাৰিম। আৰু আমি চেষ্টা কৰিম যাতে আৰু যি আমাৰ ছিনিয়ৰ বক্সাৰ আছে তেওঁলোককো লওঁ, আৰু আমি যোনটো প্ৰচেষ্টা হয় সেইটো আগবঢ়াই নিব পাৰোঁ। হয়, যিহেতু এতিয়া বৰ্তমান সময়ত আমাৰ ল'ৰা ছোৱালী, মই ভাবোঁ এইটোৰো এটা ৰিজন যে আমি তেওঁলোকক ভাল ডাইৰেকশ্যন দিব পৰা নাই কাৰণে তেওঁলোকে এনেকুৱা এটা ৰাস্তাত যাবলৈ ধঁপাতযুক্ত বস্তুৰ প্ৰতি আসক্ত হৈছে। তেওঁলোকে গুটখাজাতীয় বস্তু বেছি সেৱন কৰিবলৈ আৰম্ভ কৰিছে। কিন্তু মই ভাবোঁ যিহেতু এজন স্পৰ্টছমেন হয়, চ' সিহঁতৰ যদি সেই ট্ৰেকটো যদি আমি চেঞ্জ কৰোঁ, আমি যদি স্পৰ্টছত আনিব পাৰোঁ, মই ভাবোঁ সেইখিনিও লাহে লাহে কমি যাব। কাৰণ স্পৰ্টছমেন এজনে সদায় এটা হেল্ডি লাইফ জীয়াই বুলি মই ভাবোঁ। আৰু যদি আমি এই ট্ৰেকটো চেঞ্জ কৰিব পাৰোঁ, ধঁপাতযুক্ত বস্তুৰ পৰা সিহঁতক আঁতৰাব পাৰোঁ। আৰু মই সকলোকেও ৰিকুৱেষ্ট কৰিছোঁ যাতে এই ধঁপাতযুক্ত বস্তুৰ পৰা তেওঁলোকে আঁতৰি থাকে, ইউথসকল যিহেতু, কাৰণ তেওঁলোকে আমাৰ অসমৰ ভৱিষ্যত হয়, আমাৰ দেশৰ ভৱিষ্যত হয়। আৰু তেওঁলোকে যদি এইবোৰ বস্তুত যদি আহে তেনেহ'লে বহুত প্ৰব্লেম হ'ব, নিজৰ ফেমিলিটোৰ কাৰণেও প্ৰব্লেম হ'ব। এইবোৰ পৰা আঁতৰি তেওঁলোকে যোনটো ডাইৰেকশ্যন হয় সেইটো যাতে ভাল ৰাস্তাত দিয়ে, স্পৰ্টছত হওক, পঢ়াত হওক, গানত হওক বা ডান্সত হওক, কিবা এটা ভাল জেগাত লগাই এই এনাৰ্জিটো যদি লগাই বেছি ভাল হ'ব বুলি মই ভাবোঁ। বহুত ভাল লাগিছে। বিফৰটো মই ইয়াত কেতিয়াও অহা নাই গোলাঘাটত আজিলৈকে। প্ৰথমবাৰ আহিছোঁ। প্ৰথমবাৰ আমাৰ লাভলীনাৰ একাডেমি খুলিছে ইয়াতে, তাত ইয়ালৈ আহিলোঁ। বহুত ভাল লাগিছে। ল'ৰা ছোৱালীবোৰ যেনেকুৱা দেখা পাইছোঁ তেওঁলোকেও বহুত উৎসাহ পাইছেহি, বিকজ নিজৰ ঘৰৰে ইমান ডাঙৰ প্লেয়াৰ এটা বনিছে। সিহঁতেও লাভলীনাক চাই মেলি ইমান উৎসাহ পাই মেলি ট্ৰেইনিং কৰিব আহিছে। লাভলীনাক কিবা এটা আশা কৰিখিনি অহা হৈছে ইয়ালৈ। চ' বহুত ভাল কাম কৰিছে এইটো, আৰু ভাল লাগিছে তেওঁলোকক দেখা পাই মেলি। ইমান ধুনীয়াকৈ চবে ট্ৰেইনিং কৰিব আহিছে আৰু লগ পালোঁ। কাৰোবাৰ যদি মন নাথাকিলে হয়তো কোনো নাহিলেও হয় ইয়াত, তো ট্ৰেইনিঙৰ কাৰণে খেলিবৰ কাৰণে সিহঁতৰ মন আছে কাৰণে ইয়াত দেখা পালোঁ, আহিছোঁ।
চ' বহুত ভাল লাগিছে সেইটোৱে ক'ব বিচাৰোঁ কি চবেই অকল এইকেইদিন মাত্ৰ অহাটো ভাল নহয় বেছিকৈ অহা যিমান পাৰে মানে চব অসমৰ সকলো প্লেয়াৰকে কওঁ চবে ভালকৈ ট্ৰেইনিং কৰক ভালকৈ আহক এতিয়া আমাৰ এইটোও নহয় কি আমি আৰু খেলিব পাৰিম চবৰে এটা সময়ত ৰিটায়াৰ্ড হৈ যাব লগা হয় চ' সেইটো হিচাপে আমি এতিয়াৰ পৰাই সৰু ল'ৰা ছোৱালীবোৰ যদি ট্ৰেইনিং ষ্টাৰ্ট নকৰে খেলা ষ্টাৰ্ট নকৰে ইন দ্য এণ্ড ফিউচাৰত কোনো প্লেয়াৰে নোলাব চ' এতিয়াৰ পৰা সিহঁতে ট্ৰেইনিং কৰি আছে খেলা ষ্টাৰ্ট কৰিছে ইন ফিউচাৰ কিবা না কিবা ভাল হ'ব সিহঁতৰ চ' স্পৰ্টছো সেইটো এনেকুৱা হয় যেন লাইফ কাৰোবাৰ ভালো কৰিব কাৰোবাৰ বেয়াও কৰিব এইটোতো ভাল আছে যেতিয়া বেয়াও থাকিব চ' যদি ভালকৈ ট্ৰেইনিং কৰে দেন ভাল হৈ যাব ভালকৈ খেলিলেতো ভাল পাৰফৰ্মেঞ্চ দিব ভালকৈ চাকৰি পাব যেন আমিওতো কনচা ইমান পঢ়ি কিনি চাকৰি পাইছোঁ খেলিখিনিও মানুহে মানে ফেমিলি চাব পাৰে এটা দায়িত্ব থকা মানুহ হ'ব পাৰি চ' বহুত ভাল লাগিছে ইয়ালৈ আহি মেলি আশা কৰোঁ চবেই আৰু খেলক থেংক ইউ প্লেন এনি ফিউচাৰ ভাল আমাৰ লাভলিনাৰ আৰু কি ক'ম আৰু ফিউচাৰটো আমাৰ এনেকাই কি অসমৰ যিমানকেইটা প্লেয়াৰ আছে বা যিমান আপকামিং কিবা আছে জেনেৰেশ্যন আছে এইকেইটাক চবকে আমি খেলৰ বিষয়ে দেখাই যাব পাৰোঁ যেন খেলৰ বিষয়ে চব বুজাব পাৰোঁ যেন আৰু চবকে খেলত আনি মেলি আগবঢ়াই লৈ যাব পাৰোঁ যেন বিকজ খেল খেলিলে বহুত বেনিফিট আছে এটা ফিটনেছৰ বেনিফিট বেমাৰ আজাৰৰ পৰা মুক্তি পায় নিজৰ ফিটনেছটো একদম ভাল হৈ ৰাখিব পাৰে নিজৰ ফেমিলিক মানে এটা প্লেয়াৰৰ পৰা না চব বেকগ্ৰাউণ্ডৰ যিমান মানুহ আছে চব চেঞ্জ হৈ যায় ভাল খেলিলে মানে চ' এইটোৱে আশা কৰোঁ আমাৰ ফিউচাৰ এইটোৱে কি আমি যিমান পাৰোঁ ভালকৈ প্লেয়াৰ ওলাম আৰু ওলাই মেলি ইণ্টাৰনেশ্যনেললৈকে লৈ যাম সেইটোৱে আশা থেংক ইউ মোৰ ইয়াত শিকা প্ৰায় এবছৰমানেই হ'বলৈ হৈছে আজি আমাৰ ইয়ালৈ লাভলিনা বা আহিছিলে তেওঁ আমাক বহুত ট্ৰিক্স কিছুমান শিকালে তেওঁ কেনেদৰে খাই বৈ কেতিয়া প্ৰেক্টিছ কৰে আৰু মই ইয়াৰ পৰা বহুতবাৰ খেলিবলৈ গৈছোঁ ফাৰ্ষ্ট মই চৰাইদেউত গৈছিলোঁ ইয়ালৈ ফাৰ্ষ্ট মেডেল আনিছিলোঁ চিলভাৰ তাৰপিছত দুবাৰ মই RSC টেলেণ্ট হাণ্টত গৈছোঁ নেশ্যনেল তাত এবাৰ ফাৰ্ষ্টত গ'ল্ড পালোঁ এইবেলি ব্ৰঞ্জ পাইছোঁ আজি লাভলিনা বা আহিছে কি কথা পাতিলা বা কি চকলেটো দিয়া দেখিছোঁ তেওঁক মই সুধিলোঁ তেওঁ কেতিয়া কিমান দেৰি প্ৰেক্টিছ কৰে কি খায় কি বয় মানে কেনেদৰে প্ৰেক্টিছ কৰে সেইবোৰ কি দিছে আমাক চবকে এটা এটা চকলেট দিছে বহুত ভাল লাগিছে আজি ইয়ালৈ আহিছে প্ৰথমবাৰ আহিছে হঠাৎ তাই মানে ঘৰলৈ আহিছিলে তাই মোলৈ কল কৰিলে পুৱাতে তাই ক'লে যে কবিতা বা মানে একাডেমি যাম মই বোলো ঠিক আছে আহিবা আহিলে হঠাৎ ভাল লাগিলে তাই অহাৰ কাৰণে তাইৰ নামতে যিহেতু একাডেমি খুলি থোৱা হৈছে মানে আগতেও তাই ঘৰলৈ আহে কিন্তু মানে টাইম নাপায় ইয়ালৈ আহিবলৈ মানে পটাপট গুচি যাব লগা হয় এতিয়া তাই অকণমান লং টাইমৰ কাৰণে আহিছে কাৰণে হঠাৎ আহিলে আৰু আমাৰ প্লেয়াৰ্ছবিলাকৰ লগতো ভালকৈ মত বিনিময় কৰিলে ভাল লাগিলে আৰু হয় তাই অহাৰ কাৰণে ল'ৰা ছোৱালীবিলাকে বহুত প্ৰেৰণা পাইছে উৎসাহ পাইছে আৰু তাই মানে ল'ৰা ছোৱালীৰ লগত মত বিনিময় কৰি ভালকেইটা শিকাই থৈও গৈছে কেনেকৈ খেলিব লাগিব কেনেকৈ কি হ'ব লাগিব মানে গ্ৰাছৰুট লেভেলৰ পৰা আপোনাৰ নেশ্যনেল লেভেললৈকে যাবলৈ আমি কিমান প্ৰেক্টিছ কৰিব লাগিব সেইবিলাক গোটেইখিনি মানে ভালকৈ শিকাই থৈ গৈছে আৰু ভাল লাগিলে সেইটো কাৰণে